ডাঙৰ বিগ পলিটিক্যাল নিউজ হাতত ল্যাম্প আৰু স্মার্ট মিটার লৈ অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ প্ৰথমটো দিনতে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। মোৰ পিছফালে দেখিছে এনে ধৰণে হাতত এটা ল্যাম্প আৰু স্মার্ট মিটাৰ লৈ এনে ধৰণে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে বিধানসভাৰ চৌহদত বিধায়ক অখিল গগৈ। অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে স্মার্ট মিটাৰে বৰ বেয়াকৈ লুণ্ঠন চলাইছে সৰ্বসাধাৰণ জনতাৰ পৰা। স্মার্ট মিটাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগে, অন্যথা যদিহে স্মার্ট মিটাৰে এনে ধৰণে লুণ্ঠন ৰাজ চলাই যায় তেনেহলে এনে সময় বেছি দূৰ নাই যিদিনাখন আকৌ আমি পুনৰ পুৰণি সময়লৈ উভতি যাব লাগিব, লেম্পৰ সময়লৈ উভতি যাব লাগিব। এনে ধৰণে মন্তব্য প্ৰকাশ কৰি স্মার্ট মিটাৰৰ বিৰোধিতা কৰিছে বিধায়ক অখিল গগৈ। এই মুহূৰ্ত জনাই আছো এই ডাঙৰ খবৰ, আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিবেশন। 5 দিনীয়া অধিবেশন 30 আগষ্টত সামৰণি পৰিব আৰু প্ৰথম দিনটোতে হাতত লেম্প আৰু স্মার্ট মিটাৰ লৈ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গ'ল বিধায়ক অখিল গগৈ। স্মার্ট মিটাৰ বন্ধৰ দাবীত বিধানসভাৰ চৌহদত অখিল গগৈৰ প্ৰতিবাদ। অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে অখিল গগৈয়ে, এহাতে স্মার্ট মিটাৰ ললে আৰু আনহাতে লেম্প লৈ প্ৰতিবাদ সাব্যস্ত কৰিলে বিধায়ক অখিল গগৈ। স্মার্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰাৰ আহ্বান জনাইছে অখিল গগৈ। এনেকৈ স্মার্ট মিটাৰ লগাই থাকিলে আমি লেম্পৰ যুগলৈ ঘূৰি যাব লাগিব, সেই সময় বেছি দূৰ নাই বুলিও মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈ। নাহৰগুটি অমিতা চাকি জ্বলোৱা দিনলৈ আমি উভতি যাব লাগিব, এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈ। পুনৰবাৰ কৈছো, স্মার্ট মিটাৰক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ অব্যাহত আছে। স্মার্ট মিটাৰৰ বিৰুদ্ধে পাকঘৰ এৰি নিজৰ ঘৰ বাৰী এৰি ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ জনতা। সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে, সকলোৰে এটাই দাবী যে আমাক পুৰণি মিটাৰটোকে ঘূৰাই দিয়ক, আমাক স্মার্ট মিটাৰ নালাগে, আমি স্মার্ট হ'ব নিবিচাৰো। আৰু আজি দেখিবলৈ পোৱা গ'ল যেহেতু আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিবেশন আৰু এই শৰৎকালীন অধিবেশনতো স্মার্ট মিটাৰ বিষয়টো বিশেষ তাৎপৰ্য বহন কৰিছে। স্মার্ট মিটাৰক লৈ বিতৰ্ক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু স্মার্ট মিটাৰক লৈ এনেধৰণে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গ'ল বিধায়ক অখিল গগৈ। অখিল গগৈ এহাতে হাতত লেম্প ললে, আনহাতে স্মার্ট মিটাৰ ললে আৰু তেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে স্মার্ট মিটাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগে। এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আমাৰ লগত আছে, কি কৈছে শুনো আহক। এটো হল স্মার্ট মিটার, এটো ইন্টেলিয়া স্মার্ট, এটো ইন্টেলিয়া স্মার্ট, ইন্টেলিয়া কোম্পানির স্মার্ট মিটার, ইন্টেলিয়া স্মার্ট। জেনাস আছে, তেনেকে 3টা কোম্পানি আছে, 3টা কোম্পানি এনেকে স্মার্ট মিটার লগাই আছে। আৰু যদি এনেকে স্মার্ট মিটার লগাই থাকে তেতিয়াহ'লে আমি আকৌ পুৰণা যুগলৈ ঘূৰি যাব লাগিব। যিটো লুণ্ঠন চলিছে স্মার্ট মিটাৰ, আকৌ লেমৰ যুগলৈ ঘূৰি যাব লাগিব, লেমৰ যুগ। আকৌ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব, আকৌ নাহৰ গুটিৰ যুগলৈ ঘূৰি যাব লাগিব, আকৌ অমিতাত মিঠাতেল দি অমিতা কাটি মিঠাতেল দি মিঠাতেলৰ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব। এইটোৱে হৈছে আজিৰ দিনত স্মার্ট মিটাৰৰ লুণ্ঠন। গোটেই অসম জুৰি এতিয়া অসমৰ মানুহে প্ৰতিবাদ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে নজনাৰ ভাও জুৰি অসমৰ মানুহক লুণ্ঠন কৰিবৰ কাৰণে সুযোগ দিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰি দেখুৱাওক, মই আজি অসমৰ মুখ্যমন্ত্ৰীৰ কথা অনুসৰি যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰিবৰ কাৰণে আহিছোঁ। 2022 চনলৈকে দেখুৱাই লওঁ। 2022 চনত মে' মাহত আমাৰ ঘৰত বিল উঠিছিলে 4044 টকা 2022 চনৰ মে' মাহত, আৰু 2024 চনৰ মে' মাহত আমাৰ বিল উঠিছে 6070 টকা। 24 চনত 6070 টকা, 23 চনত উঠিছিলে 3012 টকা। তেতিয়ালৈকে স্মার্ট মিটাৰ লগোৱা নাই। 23 চনৰ মে' মাহত 3012 টকা আৰু 24 চনৰ মে' মাহত উঠিলে 6070 টকা, ডাবল হৈ গ'ল। 3012 টকাৰ পৰা 6070 টকা
দুগুণ হৈ গ'ল। এইটোৱে হ'ল স্মাৰ্ট মিটাৰৰ লুণ্ঠন। সামগ্ৰী একেগিটাই আছে, একেই বস্তুৱে ব্যৱহাৰ কৰিছোঁ, কিন্তু আমাৰ ৩,০১২ টকাৰ পৰা মে' মাহত ২০২৩ তাৰিখৰ ২০২৪ চনৰ মে' মাহত আমাৰ আহিলে ৬,০৭০ টকা। জুন মাহত ২০২২ত আহিছিলে ৪,৯৯৯ টকা, ৫,০০০ টকালৈ এটকা কম। আৰু ২৪ চনৰ জুন মাহত আহিলে ৭,১০১ টকা। গোলাঘাটৰ ফৰকাটিঙৰ শিৱ শইকীয়া, মই বিলটো আপোনালোকক দি দেখুৱাই দিছোঁ। অফিচত যেতিয়া অভিযোগ দিলে, এইটো কি অদ্ভুত বিল আহিলে স্মাৰ্ট মিটাৰৰ, কি অদ্ভুত বিল আহিলে, তেতিয়া অফিচে সেইটো কমাই ১,৪৪৫ টকা কৰি লৈ ল'লে বিলখন। ১,১৩,৪৫৪ টকাৰ বিল কমপ্লেইন কৰাৰ পাছত ডকাইত APDCL-এ ডকাইত স্মাৰ্ট মিটাৰত আহিছিলে ১,১৩,৪৫৪ টকা। অফিচত অভিযোগ দিয়াৰ পাছত সেই জুলাই মাহৰ ২০২৪ চনৰ বিলটো ল'লে ১,৪৪৫ টকা। এইটো হ'ল স্মাৰ্ট মিটাৰৰ বাহাদুৰি। সেইকাৰণে আমি কৈছোঁ যে স্মাৰ্ট মিটাৰৰ ওপৰত এটা দিনৰ বিতৰ্ক হ'ব লাগে বিধানসভাত। স্মাৰ্ট মিটাৰ বন্ধ নহ'লে অসমত গণবিদ্ৰোহ হ'ব। স্মাৰ্ট মিটাৰ বন্ধ নহ'লে অসমৰ চাৰিওফালে বিদ্ৰোহ হ'ব। অসমৰ মানুহে ব্যাপক আন্দোলন কৰিব। এইটো স্মাৰ্ট মিটাৰ নহয়, এইটো স্মাৰ্ট লুণ্ঠন। এইটো স্মাৰ্ট মিটাৰ নহয়, এই স্মাৰ্ট মিটাৰৰ জৰিয়তে বিজেপি চৰকাৰে গণ ফাইন, মাছ ফাইন বা গণ জৰিমনা আমাৰ ওপৰত বিহিছে। অসমৰ জনতাৰ ওপৰত গণ জৰিমনা বিহিছে। যেনেকৈ ব্ৰিটিছৰ দিনত তামোলৰ ওপৰত কৰ লগাইছিলে, নাঙলৰ ওপৰত কৰ লগাইছিলে, এতিয়া এই বিজেপি চৰকাৰে কি কৰিছে, স্মাৰ্ট মিটাৰৰ নামত এনেকৈ অসমীয়া জাতিৰ ওপৰত গণ জৰিমনা জাৰি কৰিছে। এইটো হ'ল স্মাৰ্ট মিটাৰ। এইটো ইণ্টেলিয়া স্মাৰ্ট, এইটো ইণ্টেলিয়া স্মাৰ্ট, ইণ্টেলিয়া কোম্পানীৰ স্মাৰ্ট মিটাৰ, ইণ্টেলিয়া স্মাৰ্ট। জেনাছ আছে, তেনেকৈ 3টা কোম্পানী আছে, 3টা কোম্পানী এনেকৈ স্মাৰ্ট মিটাৰ লগাই আছে। আৰু যদি এনেকৈ স্মাৰ্ট মিটাৰ লগাই থাকে তেতিয়াহ'লে আমি আকৌ পুৰণা যুগলৈ ঘূৰি যাব লাগিব। যিটো লুণ্ঠন চলিছে স্মাৰ্ট মিটাৰ, আকৌ লেমৰ যুগলৈ ঘূৰি যাব লাগিব। লেমৰ যুগ, আকৌ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব, আকৌ নাহৰ গুটিৰ যুগলৈ ঘূৰি যাব লাগিব, আকৌ অমিতাত মিঠাতেল দি অমিতা কাটি মিঠাতেল দি মিঠাতেলৰ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব। এইটোৱে হৈছে আজিৰ দিনত স্মাৰ্ট মিটাৰৰ লুণ্ঠন। গোটেই অসমজুৰি এতিয়া অসমৰ মানুহে প্ৰতিবাদ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে নজনাৰ ভাওজুৰি অসমৰ মানুহক লুণ্ঠন কৰিবৰ কাৰণে সুযোগ দিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰি দেখুৱাওক, মই আজি অসমৰ মুখ্যমন্ত্ৰীৰ কথা অনুসৰি যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰিবৰ কাৰণে আহিছোঁ। ২০২২ চনলৈকে দেখুৱাই লওঁ। ২০২২ চনত মে' মাহত আমাৰ ঘৰত বিল উঠিছিলে ৪,০৪৪ টকা ২০২২ চনৰ মে' মাহত, আৰু ২০২৪ চনৰ মে' মাহত আমাৰ বিল উঠিছে ৬,০৭০ টকা। ২৪ চনত ৬,০৭০ টকা। ২৩ চনত উঠিছিলে ৩,০১২ টকা। তেতিয়ালৈকে স্মাৰ্ট মিটাৰ লগোৱা নাই। ২৩ চনৰ মে' মাহত ৩,০১২ টকা, আৰু ২৪ চনৰ মে' মাহত উঠিলে ৬,০৭০ টকা। ডাবুল হৈ গ'ল। ৩,০১২ টকাৰ পৰা ৬,০৭০ টকা, দুগুণ হৈ গ'ল। এইটোৱে হ'ল স্মাৰ্ট মিটাৰৰ লুণ্ঠন। সামগ্ৰী একেগিটাই আছে, একেই বস্তুৱে ব্যৱহাৰ কৰিছোঁ, কিন্তু আমাৰ ৩,০১২ টকাৰ পৰা মে' মাহত ২০২৩ তাৰিখৰ ২০২৪ চনৰ মে' মাহত আমাৰ আহিলে ৬,০৭০ টকা। জুন মাহত ২০২২ত আহিছিলে ৪,৯৯৯ টকা, ৫,০০০ টকালৈ এটকা কম। আৰু ২৪ চনৰ জুন মাহত আহিলে ৭,১০১ টকা। গোলাঘাটৰ ফৰকাটিঙৰ শিৱ শইকীয়া, মই বিলটো আপোনালোকক দি দেখুৱাই দিছোঁ। অফিচত যেতিয়া অভিযোগ দিলে, এইটো কি অদ্ভুত বিল আহিলে স্মাৰ্ট মিটাৰৰ, কি অদ্ভুত বিল আহিলে,
তেতিয়া অফিচে সেইটো কমাই 1445 টকা কৰি লৈ ল'লে বিলখন। 1,13,454 টকাৰ বিল কমপ্লেইন কৰাৰ পাছত ডকাইত APDCL ডকাইত স্মাৰ্ট মিটাৰত আহিছিলে 1,13,454 টকা। অফিচত অভিযোগ দিয়াৰ পাছত সেই জুলাই মাহৰ 2024 চনৰ বিলটো ল'লে 1,445 টকা। এইটো হ'ল স্মাৰ্ট মিটাৰৰ বাহাদুৰি। সেইকাৰণে আমি কৈছোঁ যে স্মাৰ্ট মিটাৰৰ ওপৰত এটা দিনৰ বিতৰ্ক হ'ব লাগে বিধানসভাত। স্মাৰ্ট মিটাৰ বন্ধ নহ'লে অসমত গণবিদ্ৰোহ হ'ব। স্মাৰ্ট মিটাৰ বন্ধ নহ'লে অসমৰ চাৰিওফালে বিদ্ৰোহ হ'ব। অসমৰ মানুহে ব্যাপক আন্দোলন কৰিব। এইটো স্মাৰ্ট মিটাৰ নহয়, এইটো স্মাৰ্ট লুণ্ঠন। এইটো স্মাৰ্ট মিটাৰ নহয়, এই স্মাৰ্ট মিটাৰৰ জৰিয়তে বিজেপি চৰকাৰে গণ ফাইন, মাছ ফাইন বা গণ জৰিমনা আমাৰ ওপৰত বিহিছে। অসমৰ জনতাৰ ওপৰত গণ জৰিমনা বিহিছে। যেনেকৈ ব্ৰিটিছৰ দিনত তামোলৰ ওপৰত কৰ লগাইছিলে, নাঙলৰ ওপৰত কৰ লগাইছিলে, এতিয়া এই বিজেপি চৰকাৰে কি কৰিছে, স্মাৰ্ট মিটাৰৰ নামত এনেকৈ অসমীয়া জাতিৰ ওপৰত গণ জৰিমনা জাৰি কৰিছে। এইটো হ'ল স্মাৰ্ট মিটাৰ। এইটো ইণ্টেলিয়া স্মাৰ্ট। এইটো ইণ্টেলিয়া স্মাৰ্ট, ইণ্টেলিয়া কোম্পানীৰ স্মাৰ্ট মিটাৰ, ইণ্টেলিয়া স্মাৰ্ট। জেনাছ আছে, তেনেকৈ 3টা কোম্পানী আছে। 3টা কোম্পানী এনেকৈ স্মাৰ্ট মিটাৰ লগাই আছে। আৰু যদি এনেকৈ স্মাৰ্ট মিটাৰ লগাই থাকে তেতিয়াহ'লে আমি আকৌ পুৰণা যুগলৈ ঘূৰি যাব লাগিব। যিটো লুণ্ঠন চলিছে স্মাৰ্ট মিটাৰ, আকৌ লেমৰ যুগলৈ ঘূৰি যাব লাগিব। লেমৰ যুগ, আকৌ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব। আকৌ নাহৰ গুটিৰ যুগলৈ ঘূৰি যাব লাগিব। আকৌ অমিতাত মিঠাতেল দি অমিতা কাটি মিঠাতেল দি মিঠাতেলৰ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব। এইটোৱে হৈছে আজিৰ দিনত স্মাৰ্ট মিটাৰৰ লুণ্ঠন। গোটেই অসমজুৰি এতিয়া অসমৰ মানুহে প্ৰতিবাদ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে নজনাৰ ভাওজুৰি অসমৰ মানুহক লুণ্ঠন কৰিবৰ কাৰণে সুযোগ দিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰি দেখুৱাওক, মই আজি অসমৰ মুখ্যমন্ত্ৰীৰ কথা অনুসৰি যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰিবৰ কাৰণে আহিছোঁ। 2022 চনলৈকে দেখুৱাই লওঁ। 2022 চনত মে' মাহত আমাৰ ঘৰত বিল উঠিছিলে 4,044 টকা 2022 চনৰ মে' মাহত। আৰু 2024 চনৰ মে' মাহত আমাৰ বিল উঠিছে 6,070 টকা। 24 চনত 6,070 টকা। 23 চনত উঠিছিলে 3,012 টকা। তেতিয়ালৈকে স্মাৰ্ট মিটাৰ লগোৱা নাই। 23 চনৰ মে' মাহত 3,012 টকা আৰু 24 চনৰ মে' মাহত উঠিলে 6,070 টকা। ডাবুল হৈ গ'ল। 3,012 টকাৰ পৰা 6,070 টকা দুগুণ হৈ গ'ল। এইটোৱে হ'ল স্মাৰ্ট মিটাৰৰ লুণ্ঠন। সামগ্ৰী একেগিটাই আছে, একেই বস্তুৱে ব্যৱহাৰ কৰিছোঁ, কিন্তু আমাৰ 3,012 টকাৰ পৰা মে' মাহত 2023 তাৰিখৰ 2024 চনৰ মে' মাহত আমাৰ আহিলে 6,070 টকা। জুন মাহত 2022ত আহিছিলে 4,999 টকা, 5,000 টকালৈ এটকা কম। আৰু 24 চনৰ জুন মাহত আহিলে 7,101 টকা। গোলাঘাটৰ ফৰকাটিঙৰ শিৱ শইকীয়া, মই বিলটো আপোনালোকক দি দেখুৱাই দিছোঁ। অফিচত যেতিয়া অভিযোগ দিলে এইটো কি অদ্ভুত বিল আহিলে, স্মাৰ্ট মিটাৰৰ কি অদ্ভুত বিল আহিলে, তেতিয়া অফিচে সেইটো কমাই 1,445 টকা কৰি লৈ ল'লে বিলখন। 1,13,454 টকাৰ বিল কমপ্লেইন কৰাৰ পাছত ডকাইত APDCL ডকাইত স্মাৰ্ট মিটাৰত আহিছিলে 1,13,454 টকা। অফিচত অভিযোগ দিয়াৰ পাছত সেই জুলাই মাহৰ 2024 চনৰ বিলটো ল'লে 1,445 টকা। এইটো হ'ল স্মাৰ্ট মিটাৰৰ বাহাদুৰি। সেইকাৰণে আমি কৈছোঁ যে স্মাৰ্ট মিটাৰৰ ওপৰত এটা দিনৰ বিতৰ্ক হ'ব লাগে বিধানসভাত। স্মাৰ্ট মিটাৰ বন্ধ নহ'লে অসমত গণবিদ্ৰোহ হ'ব। স্মাৰ্ট মিটাৰ বন্ধ নহ'লে অসমৰ চাৰিওফালে বিদ্ৰোহ হ'ব। অসমৰ মানুহে ব্যাপক আন্দোলন কৰিব। এইটো স্মাৰ্ট মিটাৰ নহয়,
এইটো স্মাৰ্ট লুণ্ঠন, এইটো স্মাৰ্ট মিটাৰ নহয়। এই স্মাৰ্ট মিটাৰৰ জৰিয়তে বিজেপি চৰকাৰে গণ ফাইন, মাছ ফাইন বা গণ জৰিমনা আমাৰ ওপৰত বিহিছে। অসমৰ জনতাৰ ওপৰত গণ জৰিমনা বিহিছে। যেনেকৈ ব্ৰিটিছৰ দিনত তামোলৰ ওপৰত কৰ লগাইছিলে, নাঙলৰ ওপৰত কৰ লগাইছিলে, এতিয়া এই বিজেপি চৰকাৰে কি কৰিছে, স্মাৰ্ট মিটাৰৰ নামত এনেকৈ অসমীয়া জাতিৰ ওপৰত গণ জৰিমনা জাৰি কৰিছে। এইটো হ'ল স্মাৰ্ট মিটাৰ, এইটো ইণ্টেলিয়া স্মাৰ্ট, এইটো ইণ্টেলিয়া স্মাৰ্ট, ইণ্টেলিয়া কোম্পানীৰ স্মাৰ্ট মিটাৰ, ইণ্টেলিয়া স্মাৰ্ট। জেনাছ আছে, তেনেকৈ 3টা কোম্পানী আছে, 3টা কোম্পানী এনেকৈ স্মাৰ্ট মিটাৰ লগাই আছে। আৰু যদি এনেকৈ স্মাৰ্ট মিটাৰ লগাই থাকে তেতিয়াহ'লে আমি আকৌ পুৰণা যুগলৈ ঘূৰি যাব লাগিব। যিটো লুণ্ঠন চলিছে স্মাৰ্ট মিটাৰ, আকৌ লেমৰ যুগলৈ ঘূৰি যাব লাগিব। লেমৰ যুগ, আকৌ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব, আকৌ নাহৰ গুটিৰ যুগলৈ ঘূৰি যাব লাগিব, আকৌ অমিতাত মিঠাতেল দি অমিতা কাটি মিঠাতেল দি মিঠাতেলৰ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব। এইটোৱে হৈছে আজিৰ দিনত স্মাৰ্ট মিটাৰৰ লুণ্ঠন। গোটেই অসমজুৰি এতিয়া অসমৰ মানুহে প্ৰতিবাদ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে নজনাৰ ভাওজুৰি অসমৰ মানুহক লুণ্ঠন কৰিবৰ কাৰণে সুযোগ দিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰি দেখুৱাওক, মই আজি অসমৰ মুখ্যমন্ত্ৰীৰ কথা অনুসৰি যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰিবৰ কাৰণে আহিছোঁ। 2022 চনলৈকে দেখুৱাই লওঁ। 2022 চনত মে' মাহত আমাৰ ঘৰত বিল উঠিছিলে 4,044 টকা 2022 চনৰ মে' মাহত, আৰু 2024 চনৰ মে' মাহত আমাৰ বিল উঠিছে 6,070 টকা। 24 চনত 6,070 টকা, 23 চনত উঠিছিলে 3,012 টকা। তেতিয়ালৈকে স্মাৰ্ট মিটাৰ লগোৱা নাই। 23 চনৰ মে' মাহত 3,012 টকা, আৰু 24 চনৰ মে' মাহত উঠিলে 6,070 টকা, ডাবুল হৈ গ'ল। 3,012 টকাৰ পৰা 6,070 টকা, দুগুণ হৈ গ'ল। এইটোৱে হ'ল স্মাৰ্ট মিটাৰৰ লুণ্ঠন। সামগ্ৰী একেগিটাই আছে, একেই বস্তুৱে ব্যৱহাৰ কৰিছোঁ, কিন্তু আমাৰ 3,012 টকাৰ পৰা মে' মাহত 2023 তাৰিখৰ 2024 চনৰ মে' মাহত আমাৰ আহিলে 6,070 টকা। জুন মাহত 2022ত আহিছিলে 4,999 টকা, 5,000 টকালৈ এটকা কম। আৰু 24 চনৰ জুন মাহত আহিলে 7,101 টকা। গোলাঘাটৰ ফৰকাটিঙৰ শিৱ শইকীয়া, মই বিলটো আপোনালোকক দি দেখুৱাই দিছোঁ। অফিচত যেতিয়া অভিযোগ দিলে এইটো কি অদ্ভুত বিল আহিলে, স্মাৰ্ট মিটাৰৰ কি অদ্ভুত বিল আহিলে, তেতিয়া অফিচে সেইটো কমাই 1,445 টকা কৰি লৈ ল'লে বিলখন। 1,13,454 টকাৰ বিল কমপ্লেইন কৰাৰ পাছত ডকাইত APDCL ডকাইত স্মাৰ্ট মিটাৰত আহিছিলে 1,13,454 টকা। অফিচত অভিযোগ দিয়াৰ পাছত সেই জুলাই মাহৰ 2024 চনৰ বিলটো ল'লে 1,445 টকা। এইটো হ'ল স্মাৰ্ট মিটাৰৰ বাহাদুৰি। সেইকাৰণে আমি কৈছোঁ যে স্মাৰ্ট মিটাৰৰ ওপৰত এটা দিনৰ বিতৰ্ক হ'ব লাগে বিধানসভাত। স্মাৰ্ট মিটাৰ বন্ধ নহ'লে অসমত গণবিদ্ৰোহ হ'ব। স্মাৰ্ট মিটাৰ বন্ধ নহ'লে অসমৰ চাৰিওফালে বিদ্ৰোহ হ'ব। অসমৰ মানুহে ব্যাপক আন্দোলন কৰিব। এইটো স্মাৰ্ট মিটাৰ নহয়, এইটো স্মাৰ্ট লুণ্ঠন। এইটো স্মাৰ্ট মিটাৰ নহয়। এই স্মাৰ্ট মিটাৰৰ জৰিয়তে বিজেপি চৰকাৰে গণ ফাইন, মাছ ফাইন বা গণ জৰিমনা আমাৰ ওপৰত বিহিছে। অসমৰ জনতাৰ ওপৰত গণ জৰিমনা বিহিছে। যেনেকৈ ব্ৰিটিছৰ দিনত তামোলৰ ওপৰত কৰ লগাইছিলে, নাঙলৰ ওপৰত কৰ লগাইছিলে, এতিয়া এই বিজেপি চৰকাৰে কি কৰিছে, স্মাৰ্ট মিটাৰৰ নামত এনেকৈ অসমীয়া জাতিৰ ওপৰত গণ জৰিমনা জাৰি কৰিছে। এইটো হ'ল স্মাৰ্ট মিটাৰ, এইটো ইণ্টেলিয়া স্মাৰ্ট, এইটো ইণ্টেলিয়া স্মাৰ্ট, ইণ্টেলিয়া কোম্পানীৰ স্মাৰ্ট মিটাৰ, ইণ্টেলিয়া স্মাৰ্ট।
জেনাছ আছে, তেনেকৈ 3টা কোম্পানী আছে। 3টা কোম্পানী এনেকৈ স্মাৰ্ট মিটাৰ লগাই আছে। আৰু যদি এনেকৈ স্মাৰ্ট মিটাৰ লগাই থাকে তেতিয়াহ'লে আমি আকৌ পুৰণা যুগলৈ ঘূৰি যাব লাগিব। যিটো লুণ্ঠন চলিছে স্মাৰ্ট মিটাৰ, আকৌ লেমৰ যুগলৈ ঘূৰি যাব লাগিব। লেমৰ যুগ, আকৌ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব। আকৌ নাহৰ গুটিৰ যুগলৈ ঘূৰি যাব লাগিব। আকৌ অমিতাত মিঠাতেল দি অমিতা কাটি মিঠাতেল দি মিঠাতেলৰ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব। এইটোৱে হৈছে আজিৰ দিনত স্মাৰ্ট মিটাৰৰ লুণ্ঠন। গোটেই অসমজুৰি এতিয়া অসমৰ মানুহে প্ৰতিবাদ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে নজনাৰ ভাওজুৰি অসমৰ মানুহক লুণ্ঠন কৰিবৰ কাৰণে সুযোগ দিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰি দেখুৱাওক, মই আজি অসমৰ মুখ্যমন্ত্ৰীৰ কথা অনুসৰি যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰিবৰ কাৰণে আহিছোঁ। 2022 চনলৈকে দেখুৱাই লওঁ। 2022 চনত মে' মাহত আমাৰ ঘৰত বিল উঠিছিলে 4,044 টকা 2022 চনৰ মে' মাহত, আৰু 2024 চনৰ মে' মাহত আমাৰ বিল উঠিছে 6,070 টকা। 24 চনত 6,070 টকা। 23 চনত উঠিছিলে 3,012 টকা। তেতিয়ালৈকে স্মাৰ্ট মিটাৰ লগোৱা নাই। 23 চনৰ মে' মাহত 3,012 টকা আৰু 24 চনৰ মে' মাহত উঠিলে 6,070 টকা। ডাবুল হৈ গ'ল। 3,012 টকাৰ পৰা 6,070 টকা দুগুণ হৈ গ'ল। এইটোৱে হ'ল স্মাৰ্ট মিটাৰৰ লুণ্ঠন। সামগ্ৰী একেগিটাই আছে, একেই বস্তুৱে ব্যৱহাৰ কৰিছোঁ, কিন্তু আমাৰ 3,012 টকাৰ পৰা মে' মাহত 2023 তাৰিখৰ 2024 চনৰ মে' মাহত আমাৰ আহিলে 6,070 টকা। জুন মাহত 2022ত আহিছিলে 4,999 টকা, 5,000 টকালৈ এটকা কম। আৰু 24 চনৰ জুন মাহত আহিলে 7,101 টকা। গোলাঘাটৰ ফৰকাটিঙৰ শিৱ শইকীয়া, মই বিলটো আপোনালোকক দি দেখুৱাই দিছোঁ। অফিচত যেতিয়া অভিযোগ দিলে এইটো কি অদ্ভুত বিল আহিলে স্মাৰ্ট মিটাৰৰ, কি অদ্ভুত বিল আহিলে, তেতিয়া অফিচে সেইটো কমাই 1,445 টকা কৰি লৈ ল'লে বিলখন। 1,13,454 টকাৰ বিল কমপ্লেইন কৰাৰ পাছত ডকাইত APDCL ডকাইত স্মাৰ্ট মিটাৰত আহিছিলে 1,13,454 টকা। অফিচত অভিযোগ দিয়াৰ পাছত সেই জুলাই মাহৰ 2024 চনৰ বিলটো ল'লে 1,445 টকা। এইটো হ'ল স্মাৰ্ট মিটাৰৰ বাহাদুৰি। সেইকাৰণে আমি কৈছোঁ যে স্মাৰ্ট মিটাৰৰ ওপৰত এটা দিনৰ বিতৰ্ক হ'ব লাগে বিধানসভাত। স্মাৰ্ট মিটাৰ বন্ধ নহ'লে অসমত গণবিদ্ৰোহ হ'ব। স্মাৰ্ট মিটাৰ বন্ধ নহ'লে অসমৰ চাৰিওফালে বিদ্ৰোহ হ'ব। অসমৰ মানুহে ব্যাপক আন্দোলন কৰিব। এইটো স্মাৰ্ট মিটাৰ নহয়, এইটো স্মাৰ্ট লুণ্ঠন। এইটো স্মাৰ্ট মিটাৰ নহয়, এই স্মাৰ্ট মিটাৰৰ জৰিয়তে বিজেপি চৰকাৰে গণ ফাইন, মাছ ফাইন বা গণ জৰিমনা আমাৰ ওপৰত বিহিছে। অসমৰ জনতাৰ ওপৰত গণ জৰিমনা বিহিছে। যেনেকৈ ব্ৰিটিছৰ দিনত তামোলৰ ওপৰত কৰ লগাইছিলে, নাঙলৰ ওপৰত কৰ লগাইছিলে, এতিয়া এই বিজেপি চৰকাৰে কি কৰিছে, স্মাৰ্ট মিটাৰৰ নামত এনেকৈ অসমীয়া জাতিৰ ওপৰত গণ জৰিমনা জাৰি কৰিছে। এইটো হ'ল স্মাৰ্ট মিটাৰ। এইটো ইণ্টেলিয়া স্মাৰ্ট, এইটো ইণ্টেলিয়া স্মাৰ্ট, ইণ্টেলিয়া কোম্পানীৰ স্মাৰ্ট মিটাৰ, ইণ্টেলিয়া স্মাৰ্ট। জেনাছ আছে, তেনেকৈ 3টা কোম্পানী আছে। 3টা কোম্পানী এনেকৈ স্মাৰ্ট মিটাৰ লগাই আছে। আৰু যদি এনেকৈ স্মাৰ্ট মিটাৰ লগাই থাকে তেতিয়াহ'লে আমি আকৌ পুৰণা যুগলৈ ঘূৰি যাব লাগিব। যিটো লুণ্ঠন চলিছে স্মাৰ্ট মিটাৰ, আকৌ লেমৰ যুগলৈ ঘূৰি যাব লাগিব। লেমৰ যুগ, আকৌ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব। আকৌ নাহৰ গুটিৰ যুগলৈ ঘূৰি যাব লাগিব। আকৌ অমিতাত মিঠাতেল দি অমিতা কাটি মিঠাতেল দি মিঠাতেলৰ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব। এইটোৱে হৈছে আজিৰ দিনত স্মাৰ্ট মিটাৰৰ লুণ্ঠন। গোটেই অসমজুৰি এতিয়া অসমৰ মানুহে প্ৰতিবাদ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে নজনাৰ ভাওজুৰি অসমৰ মানুহক লুণ্ঠন কৰিবৰ কাৰণে সুযোগ দিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে
যে যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰি দেখুৱাওক। মই আজি অসমৰ মুখ্যমন্ত্ৰীৰ কথা অনুসৰি যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰিবৰ কাৰণে আহিছোঁ। 2022 চনলৈকে দেখুৱাই লওঁ। 2022 চনত মে' মাহত আমাৰ ঘৰত বিল উঠিছিলে 4,044 টকা 2022 চনৰ মে' মাহত, আৰু 2024 চনৰ মে' মাহত আমাৰ বিল উঠিছে 6,070 টকা। 24 চনত 6,070 টকা। 23 চনত উঠিছিলে 3,012 টকা। তেতিয়ালৈকে স্মাৰ্ট মিটাৰ লগোৱা নাই। 23 চনৰ মে' মাহত 3,012 টকা, আৰু 24 চনৰ মে' মাহত উঠিলে 6,070 টকা। ডাবুল হৈ গ'ল। 3,012 টকাৰ পৰা 6,070 টকা দুগুণ হৈ গ'ল। এইটোৱে হ'ল স্মাৰ্ট মিটাৰৰ লুণ্ঠন। সামগ্ৰী একেগিটাই আছে, একেই বস্তুৱে ব্যৱহাৰ কৰিছোঁ, কিন্তু আমাৰ 3,012 টকাৰ পৰা মে' মাহত 2023 তাৰিখৰ 2024 চনৰ মে' মাহত আমাৰ আহিলে 6,070